কেতিয়াবা আমি হঠাতে বেছিকৈ খাটিলে অকণমান পটককৈ পেলাই দিওঁ এতিয়া আমি 1.5 কিলোমিটাৰ একেলগে দিওঁ ঠিক আছে ঠিক আছে এতিয়া আহিছোঁ ভকত চাপৰি যিটো ছাকচেছ কৰিলোঁ আমি যিটো আমি সমাধান সূত্ৰ উলিয়ালোঁ এই ভকত চাপৰি সমাধান সূত্ৰ ওলোৱা বেলেগ নহয় আমাৰ জলসম্পদ বিভাগৰ আমাৰ অভিযন্তাসকল আৰু এই অভিযন্তাসকলে যোৱা বহুদিন আমি মানে এই ব্ৰহ্মপুত্ৰৰ পৰা আৰম্ভ কৰি বিভিন্ন উপনৈসমূহৰ লগত যুঁজি আমাৰ তেখেতসকলে নিজাভাৱে আজিৰ দিনত নদীৰ গতিপথৰ সলনি কেতিয়া হ'ব পাৰে কেতিয়া হ'ব নোৱাৰে গোটেইখিনি আমি বিজ্ঞানসন্মতভাৱে এটা আমি প্ৰিপেৰেশ্যন কৰিব পৰা আমি হ'লোঁ সেইকাৰণে আমাক বেলেগ কোনো প্ৰয়োজনেই নাই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো আমাৰ ৰাইজৰ প্ৰতি কৰা দায়বদ্ধতা তাৰ বাবে আমাৰ জলসম্পদ বিভাগেই গোটেই ব্ৰহ্মপুত্ৰখনৰ কাম কৰিব পৰাকৈ সেইকাৰণে আমাৰ যিটো আমাৰ কৃতকাৰ্যতা আমাৰ ছাকচেছ সেইটো আজি চাবলৈ আহিলোঁ যে কেনেধৰণে আমি এটা ডাঙৰ অৰ্থনৈতিক অৱস্থা এটা আমি সবল কৰোঁ কাৰণ ভকত চাপৰিয়ে আমাৰ অৰ্থনীতি কৃষি বিপ্লৱ আৰু অৰ্থনীতি এটা মূল কেন্দ্ৰ সেইখন আমি যেতিয়া বচাব পাৰিছোঁ নিশ্চিতভাৱে মাজুলীৰ বাবে ভৱিষ্যতে সুখবৰ থাকিব 200 কোটি টকাৰ আঁচনি ল'ব চাওক ইয়াতে আমি এমাউণ্টটো আজিৰ দিনত এইকাৰণেই নকওঁ যে আৰু তাত সংলগ্ন আৰু বহুতখিনি আমি কৰিবলগীয়া আছে গোটেইখিনি যেতিয়া প্ৰায় সম্পূৰ্ণ হ'ব তেতিয়া নিশ্চিতভাৱে আপোনালোকক জনাম লগতে এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ এটা কথা আহিছে চাওক এমপ্লয়মেণ্ট জেনেৰেশ্যনটো আমাৰ কাৰণে খুব বেছি ইম্পৰ্টেণ্ট আমি সদায় কি কৰোঁ যিসকলে ভাল পঢ়া শুনা কৰে সেইসকলক গামোচা পিন্ধাই বিদায় দি দিওঁ কিন্তু এনে বহুত মানুহ আছে ভাল পঢ়া শুনা নহ'ব পাৰে কিন্তু তেওঁলোকে মাছ পুহিব জানে বা তেওঁলোকে বাকীখিনি ছাগলী পুহিব যেনেকৈ যিখিনি আছে সেইসকলকো যাতে আমি এই ইকনমিটোৰ লগত ইয়াতকৈ ভাল মাটি আৰু ক'তো থাকিব নোৱাৰে আৰু সেইকাৰণে আমি জলসম্পদ মানে আমি জলটো কেনেকৈ সম্পদলৈ আহৰণ কৰিব পাৰোঁ তাৰ বাবে এতিয়া আমি কাম কৰি আছোঁ মাননীয় বিধায়ক মহোদয়ে মোক ক'লে যে এই আহি থাকোঁতে এই যিটো এৰাসুতি এই এৰাসুতি যদি আমি সম্পদলৈ কৰোঁ তেতিয়াহ'লে কিজান 3খন যোৰহাট জিলাৰ নিচিনা জিলাত আমি মাছ সদায় ছাপ্লাই দিব পাৰিম আৰু তাৰ কাৰণে আমাৰ উদ্যোগী যুৱকসকলৰ লাভ হ'ব আমি তাৰ কাৰণে আমাৰ আঁচনি বহুত আছে আমি এনেও মৎস্য উপাৰ্জনৰ ক্ষেত্ৰত জোৰ দিছোঁ আমি কণী উৎপাদনৰ ক্ষেত্ৰত জোৰ দিছোঁ আমি মৎস্য উৎপাদনৰ ক্ষেত্ৰত জোৰ দিছোঁ আৰু এইখিনি মই গৈ আমাৰ কেবিনেটত যিহেতু বহোঁ ইয়াৰে গৈ পেলাই আমি জনাম তেতিয়া নিশ্চিতভাৱে আমাৰ সুফল হ'ব এই গোটেইখিনিৰ কাৰণে আমি বহু দিনৰ পৰা এটা প্ৰচেষ্টা আৰু এই গোটেইখিনি কামত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দায়বদ্ধ আৰু তেখেতে যিটো আমাক সাহস দিয়ে অৰ্থনৈতিকভাৱে আমি শক্তিশালী নহ'লে এই কথাবিলাক চিন্তা কৰিব নোৱাৰিলোঁহেঁতেন ইয়াৰ আগতে যদি আপোনালোকে যায় বা আপোনালোকে ইয়াৰ স্থানীয় সৰু বয়সত যেতিয়া ৱাটাৰ ৰিচোৰ্চ বা ৱাইএনডি মানুহ আহে ৰাইজে গোট খাই অকল গালি পাৰিবলৈ ৰৈ থাকিবৰ কাৰণে আজি কিন্তু তেওঁলোকে আদৰি পেলাই আৰু অধিক কাম কৰিবৰ কাৰণে আমাক আবেদন দিছে সেইটোৱে হ'ল নতুন এই অসমখনৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ যিখন চৰকাৰে ৰাইজৰ যেনেধৰণে আশা কৰিছে তেনেধৰণে কাম কৰা এখন চৰকাৰ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ